নমস্কাৰ সকলোকে নম্ৰতাৰ চেনেললৈ আদৰণি জনালোঁ। এতিয়া যিহেতু গৰম বন্ধ দিছে, সকলোকে নিশ্চয় স্কুলত প্ৰজেক্ট দিছে। সেয়ে আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ অসমীয়াৰ প্ৰজেক্ট এটাৰ ফ্ৰণ্ট পেজটো কিদৰে বনাব পৰা যায়। আহচোন আমি চাওঁ। পোনপ্ৰথমে তোমালোকে এখন A4 সাইজ পেপাৰ ল'বা আৰু A4 সাইজ পেপাৰখনত দুটা পেপা, এটা জাপি আৰু এখন গামোচাৰ ছবি অংকন কৰিবা আৰু মই যিদৰে কৰিছোঁ ঠিক সেইদৰে তোমালোকে ছবিখন আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া যিহেতু গৰম বন্ধ দিলেই তোমালোকে নিশ্চয় ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ প্লেন নিশ্চয় বনাইছা, নহ'লে মামাৰ ঘৰলৈ হ'লেওতো যাবাই নিশ্চয়, জনাবাচোন। আৰু লগতে তোমালোকে এতিয়া বতৰৰ ফল তোমালোকে কি খাই ভাল পোৱা? তোমালোকে বাৰু আম, কঁঠাল খাই ভাল পোৱানে? ফলৰ ভিতৰত আমক ৰজা বুলি কোৱা হয়, তোমালোকে জানানে বাৰু? এতিয়া আহোঁ আকৌ ড্ৰয়িংখনলৈ। চাওঁতে চাওঁতে আমাৰ ড্ৰয়িংখন আমি অঁকা হৈ গৈছে। ঠিক তোমালোকে মই কৰাৰ দৰে তোমালোকৰ হাতত যি পেঞ্চিল থাকে সেই পেঞ্চিল নহ'লে স্কেচ পেনেৰে তোমালোকে ড্ৰয়িংখিনি কৰি যাবা। তোমালোকৰ যদি স্কেচ পেন নাই তোমালোকে অন্য পেঞ্চিলৰ কালাৰো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। আৰু যদি তোমালোকে মোৰ এই ড্ৰয়িংখন ভাল পাইছা, যদি তোমালোকে কৰা, নিশ্চয় তোমালোকে মোক কমেণ্ট ছেকশ্যনত ক'বলৈ নাপাহৰিবা। আৰু যদি তোমালোকে আজি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছা তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবা। আৰু যিসকলে সদায় মোৰ চেনেলটো চাই তেওঁলোকক পুনৰবাৰ বহুত বহুত মৰম আৰু ধন্যবাদ জনালোঁ। তোমালোকক যদি এনেধৰণৰ আৰু কভাৰ পেজ লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকৰ বাৰু মোৰ এই ড্ৰয়িংখিনি ক'ৰ পৰা চাই আছা, কোন ঠাইৰ পৰা চাই আছা মোক জনাবাচোন। আৰু তোমালোকক স্কুলত কেনেধৰণৰ ড্ৰয়িং দিছে বা কি প্ৰজেক্ট দিছে ক'বাচোন। এই গৰম বন্ধতে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। তোমালোকে বাৰু তেনেকুৱা কৰ্মশালাত ভাগ লৈছানে? কৰ্মশালাবিলাকত ভাগ ল'লে বহুতো কথা জানিবলৈ পৰা যায়, বহুতো কথা শিকিব পাৰিবা। কিদৰে কবিতা আবৃত্তি কৰে, কিদৰে নাটক কৰে, কিদৰে বিহু নাচ নাচে, এনেধৰণৰ বহুতো কথা তোমালোকে এই কৰ্মশালাবিলাকৰ পৰা জানিব পাৰিবা। যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছা তোমালোকে মোৰ চেনেলটোত গৈ মই দিয়া আগৰ ভিডিঅ'সমূহ চাবাচোন। মই তাত বহুতো অসমীয়া সংস্কৃতিৰ ওপৰত বহুতো ভিডিঅ' দিয়া আছে। আৰু নেক্সট মই এটা কপৌ ফুলৰ ওপৰত এখন ফ্ৰণ্ট পেজ বনাম, নিশ্চয় যদি তোমালোকে ভাল পোৱা চাবা। আকৌ আহোঁ ড্ৰয়িংখনলৈ। চাওঁতে চাওঁতে আমাৰ ড্ৰয়িংখন হৈছেই। তোমালোকে যদি এই ড্ৰয়িংখনত নতুনকৈ এড কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে গ্লিটাৰ ইউজ কৰিব পাৰা। আৰু তলত তোমালোকে নিজৰ নাম, ছেকশ্যন, ৰোল নাম্বাৰ, স্কুলৰ নাম এনেধৰণৰখিনি তলত তোমালোকে লিখি পেলাই জমা দিব পাৰা। এই ধৰণে যদি তোমালোকে ড্ৰয়িংসমূহ আঁকা তোমালোকৰ স্কুলত শিক্ষকে নিশ্চয় বহুত ভাল পাব। আৰু আগলৈও তোমালোকে মোৰ চেনেলটো চাই থাকিবা, ছাবস্ক্ৰাইব কৰি থ'বা। তোমালোকে বাৰু ফুৰিবলৈ ক'ত ক'ত যাম বুলি ভাবিছা? তোমালোকে গুৱাহাটীতে থকা বিভিন্ন ঠাই তোমালোকে চাবলৈ আহিব পাৰা। তোমালোকে নিশ্চয় নীলাচল পাহাৰৰ কথা শুনিছা, তাত কামাখ্যা মন্দিৰৰ কামাখ্যা দৰ্শন কৰিবলৈ আহিব পাৰা। শেষত তোমালোকলৈ বহুত বহুত মৰম থাকিল। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহোঁ, বাই বাই।